হেই গাইজ কেনেকুৱা নমস্কাৰ, মই প্ৰাঞ্জল প্ৰতীম বৰুৱা চাৰণ জনাইছোঁ মোৰ জোৰ হোটেলৰ ব্লগ চেনেলটোলৈ। বন্ধুসকল কি খবৰ? আজি আকৌ নতুন এটা ভিডিঅ' বনাইছোঁ। কালি ভিডিঅ' বনাব নহ'ল। কালি বিহু, মানুহৰ বিহু পঢ়ি আছিলে, গৰু বিহু হৈ গ'ল আৰু কালি মানে বিশেষ এটা ভিডিঅ' হ'ল আৰু মানে বন্ধুসকল আহক আজি ভিডিঅ'টো এনেকৈ আৰম্ভ কৰোঁ। আৰু গাইজ এতিয়া প্ৰায় মানে 10টামান বাজি গ'ল। বৰ্তমান 10টা বাজি গ'ল আৰু মানে ৰাতিপুৱা অথনি বৰষুণ দিছিলে অকণমানকৈ। তাৰপিছত বৰষুণটো মানে নিদিলে আৰু মানে অকণমান দিলে আৰু চিপচিপছে, তাৰপিছত নিদিলে। এতিয়া মানে ভালকৈ ৰ'দটো ওলোৱাও নাই, সেয়া অকণমানকৈ মানে মেঘটো হেৰি হৈ আছে। আৰু মানে বন্ধুসকল আহক আজি ভিডিঅ'টো এনেকৈয়ে মানে আৰম্ভ কৰোঁ। বন্ধুসকল কালি মানে এফালে গৈছিলোঁ, মানে এফালে মানে কালি যাবলগীয়া হ'ল, মানে যোৰহাটলৈ যাবলগীয়া হ'ল। যোৰহাট মানে মেডিকেললৈ যাবলগীয়া হ'ল। কি কাৰণে যাবলগীয়া হ'ল মই কৈ আছোঁ আপোনালোকক। আৰু মানে বন্ধুসকল যাবলগীয়া হ'ল মানে আমাৰ ভণ্টি মানে হেৰি এই মানে ডেলিভাৰী মানে বুলি ক'ব পাৰি। বৰ্তমান কিবা মানে আজি এতিয়া 8 মাহ চলি আছে, কিবা হেৰি হোৱা এই ডেলিভাৰী এই তাৰ কাৰণে গৈছিলোঁ। মানে ফোন কৰিলে যে মায়ে মই গৈছিলোঁ আৰু বৰ্তমান ৰাতি যাবলগীয়া হ'ল। প্ৰায় মানে 7টামান বজাত ইয়াৰ পৰা গৈছোঁ। বৰ্তমান তাত মানে পাইছোঁগৈ 8টা 9 বজাত। সেইকাৰণে তাত যাবলগীয়া হৈছিলে। মই দেখুৱাম বাৰু মানে যোৱা সেইটো তাত দেখুৱাম। তাত মানে ভিডিঅ' কৰিবলৈ নিদিয়ে, মেডিকেলৰ ভিতৰত ভিডিঅ' কৰিবলৈ নিদিয়ে। মই বাহিৰতে অলপ চলপ কৰি বাহিৰতো নিদিয়ে বোলে, ভিডিঅ'বোৰ কাটি দিয়ে। মই ভিডিঅ' কৰিছিলোঁ, চাওঁ বোলে কি ভিডিঅ' কৰিছে, চাওঁ কাটি দিয়ে বোলে। ভিডিঅ' ভাইৰেল হ'ব লাগিলে বোলে হেৰি কৰি দিব, বোলে বেন কৰি দিব, কিবা কৰি দিব বুলি কৈছিলে। আৰু মানে বন্ধুসকল এইটো মানে দেখুৱাম মই হেৰি কি হৈছে। তাৰপিছত এতিয়ালৈকে মানে ৰিপৰ্ট অহা নাই বুলি কৈছে। ৰিপৰ্টটো আহিলেহে গম পোৱা যাব মানে কি মানে হ'ব বৰ্তমান। আৰু এতিয়া মানে এতিয়ালৈকে হোৱা নাই আৰু বৰ্তমান মানে টাইমটো হোৱা নাই। আৰু বন্ধুসকল মা তাতে আছে, মেডিকেলতে আছে। আৰু আজি মানে ৰিলিজ দিব বুলি কৈছে। ৰিলিজ দিলে মানে আজি গুচিও পাৰে মামা আৰু মানে মেডিকেলৰ পৰা। সেইটোৱে কথা আছিলে। কালি মানে ৰাতি যাবলগীয়া হ'ল, ঘপকৈ ফোন কৰি দিলে। কালি দিনতে মানে কিবা হৈছিলে আৰু মানে এই ভণ্টি হয় আৰু মানে গা বেয়া হৈছিলে, সেইকাৰণে মানে ফোন কৰি দিলে আৰু আমি যাবলগীয়া হ'ল। সেইকাৰণে গৈছিলোঁ আৰু মানে এতিয়া ভালেই। আৰু বৰ্তমান মানে কি হয় ৰিপৰ্ট আহিলে গম পোৱা যাব। আৰু সেইকাৰণে গৈছিলোঁ আৰু যোৱাটো আপোনালোকক দেখুৱাম আৰু বন্ধুসকল বেলেগ আৰু কি ক'ম। আৰু আজি ব্লগটো এনেকৈ আৰম্ভ কৰোঁ। আৰু ব্লগটোৰ বিষয়ে একো মানে কোৱাই নাই আপোনালোকক। ব্লগটো এনেকৈ আৰম্ভ কৰোঁ। ইয়াৰ আগৰ ভিডিঅ' দিছিলোঁ, আপোনালোকে চাই নাই কমেণ্ট কৰি জনাব। আৰু মানে আজি ভিডিঅ'টো এনেকৈ আৰম্ভ কৰোঁ। আৰু লগতে মানে কি ক'ম গাইছ। আৰু এতিয়া মানে বতৰটো দেখিছেনে এনেকুৱা গোটেই ভালকৈ ৰ'দটো দিয়াই নাই, ঘুমাই আছে। আৰু মানে বৰষুণটো দিয়া লিখিয়া কৰি আছে। এই মানে গপগপনিটো দি আছে অকণমান। এয়া মানে হেৰি এই ভালকৈ বেলিটো ওলোৱা নাই, ডাৱৰ আছে চবফালে। অথনি বৰষুণে আনিছিলে, বৰষুণ দিব বুলি ভাবিছিলোঁ, বৰষুণ নিদিলে। আৰু এতিয়া মাছবোৰে পিঙাই থাকে কেতিয়াবা, মাছবোৰ ওলায় কেতিয়াবা, আৰু কেতিয়াবা মাছবোৰ ওলায় মানে মানুহ আহিলে ফুককৈ সোমাই গুচি যায় পানীটো তললৈ। এতিয়া এজনীও দেখা নাই। মাছ আছে বহুকেইজনী আছে মাছ। ধৰিলেহে ওলাব কিমান আছে মাছ। এতিয়া মাছ ডাঙৰ হৈছে বৰ্তমান, বোকা হৈ গ'লতো পানীটো। বোকা হোৱাৰ কাৰণে এতিয়া পানীটো ধুনীয়াকৈ পানীটো অকণমান হেৰি লিখিয়া হৈ গ'ল, মানে ৰঙচুৱা কিবা মানে পানীটো গেলি যোৱা লিখিয়া হ'ল। সেইকাৰণে বস্তুটো মাছটো ডাঙৰ হৈ যায়। আৰু এতিয়া মানে মাছটো ধুনীয়াকৈ ধৰিলে মাছটো ওলাব, মানে জাল পেলাই বা কিবা কৰি পিনি ধৰিব লাগিব, তেতিয়া মাছটো ওলাব। আৰু এতিয়াই ধৰিব লাগিব ধৰিলে মাছ, নহ'লে পিছত আকৌ ধৰিব পৰা নহ'ব। পানী এতিয়ালৈকে বৰ্তমান কাম আৰম্ভ কৰা নাই, আৰু কাম আৰম্ভ কৰিম বুলি ভাবিছোঁ। কি হয় এতিয়া আজি মানে কৰোঁ নে নকৰোঁ, মানে কৰোঁ লাগিছে, নকৰোঁ লাগিছে আজি বৰ্তমান। আৰু এদিনটো কাম নায়েই কৰা, এদিন বিহুৰ কাৰণে, বিহু বুলি। আৰু কি ক'ম এতিয়া, আৰু এনেকৈ আৰু মানে ভিডিঅ'টো আৰম্ভ কৰোঁ। কুলিয়ে মাতি আছে, কোনফালে কুলিয়ে মাতিছে। কোনফালে মাতিছে কুলিয়ে, আকৌ নমতা হৈ থাকিলে কুলি। বন্ধুসকল এতিয়া হৈ গ'ল ৰাতি, এতিয়া মানে গধূলি আৰু প্ৰায় মানে এতিয়া হেৰিটামান বাজিছে আৰু 6টা। এতিয়া মানে বৰষুণ দিছে, চিপচিপকৈ বৰষুণ দিছে, তাকে দেখাও পোৱা নাই। মানে চিপচিপকৈ বৰষুণ দিছে। আৰু দিনত ভাল মানে ভিডিঅ' কৰা নাই, আজি কাম কৰা নাই যে এদিন কাম কৰা নাই বিহু বুলি। আৰু মানে সেইকাৰণে বৰষুণ দিছে, সেইকাৰণে ভিডিঅ' কৰি পোৱা নাই, মানে কাম নাই কৰা কাৰণে। কাম কৰিলেহে মানে ভিডিঅ' কৰিব পাৰোঁ। আৰু কি কৰিব এতিয়া বৰষুণ দিছে, ভিডিঅ'টো বৰ বেছি দীঘল নকৰোঁ আজি। এতিয়া বৰষুণ চৰষুণ আহিলে, এতিয়া গধূলি সময়ত ওলাই আহিছোঁ ক'ৰবাত বিহু চিহু মাৰে নি বুলি চাম বুলি। এতিয়া বিহু ফটো মানে শুনা নাই, ওচৰত আঁতৰত মাৰি আছে। আঁতৰলৈ আৰু এতিয়া কিনো যাম, এতিয়া আঁতৰলৈ যাম নাই, তথাপি ওচৰত নহ'লে গ'লোহেঁতেন। খোজকাঢ়ি ইমান দূৰনো কি যাম চাইকেল মাৰি। এতিয়া উপায় নাই আৰু কি কৰিব, নাই আৰু ঘৰতে আৰু ক'ত আৰু ওচৰত যদি বিহু মাৰিলে গ'লোহেঁতেন আৰু এতিয়া ঘৰত ভাত খাই শুই থাকোঁগৈ আৰু। বন্ধুসকল কালি ৰাতি যেতিয়া ইয়াৰ পৰা মানে গৈছিলোঁ, মানে যোৰহাট মেডিকেললৈ গৈছিলোঁ, মেডিকেল কলেজ। তাৰ মানে ভিডিঅ'টো আছে, জাৰ্ণি ভিডিঅ'টো মই দেখুওৱা নাই। এতিয়া এই ভিডিঅ'টো আপোনালোকে চাই
চাই পিনি লাষ্টত ভিডিঅ'টো শেষ হ'ব আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব খালি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক দি দিব ইয়াত এনেকৈ ভিডিঅ'টো চাই লওক যাক দিব লাগে তাক নিদিয়ে এতিয়া সেইখিনি সাঁচতে পাই বহি খাবলৈ আহিবা বুলি ক'লে এতিয়া মই সোমালোঁ বেহিন কিন্তু এতিয়া হেৰি আকৌ ৰাস্তাটো বৰ পাক সাঁচেদি আকৌ ঘূৰিব বৰ দিগদাৰ আজিকালি ফ'ৰ লেনৰ কাৰণে ইফালে বন্ধ কৰি দিয়া অহা বিজৰ কাৰণে টাউনৰ মাজত এতিয়া বেয়া হ'ল সোমাবলৈ এতিয়া দিন পোৱাই নাই 8 মাহ আজি কোনে কোনে যোৱাহি নামাৰ ইমান দেৰি খালি সেইপিনে অকণমান দূৰ আৰু সেইফালে একোৱে যাবলৈ দিয়া নাই সেইপিনে যাব এইটো বনাই থৈছে দেই তাত দেৰিয়ে হ'ব আজিকালি ক'ত থাকে জানো তাৰপৰা আগতে যাওঁতে গাড়ী চলাই নহয় এইখন হৈছে যোৰহাট মেডিকেলৰ সন্মুখত অভাৰব্ৰিজ সেইদিনাখনি উদ্বোধন কৰিছে নতুনকৈ অভাৰব্ৰিজ এই 2 নম্বৰখন অভাৰব্ৰিজ যোৰহাটৰ অসম চৰকাৰৰ ফালৰ পৰা উদ্বোধন কৰা এইখন আৰু মানে চৰকাৰেনো কিমান কি কৰিব এই বিজেপি চৰকাৰখনে এইখনে মানে কিমান অকল মানে ব্ৰিজ বনোৱা কামহে তেওঁলোকৰ এয়া যোৰহাট মেডিকেল পালোহি প্ৰসূতি চিকিৎসালয় আৰু মানে ভিতৰত ভিডিঅ' কৰিবলৈ নিদিয়ে মানে এই বাহিৰতে কৰিছোঁ মানে বাহিৰতো বোলে নিদিয়ে বোলে ভিডিঅ' কৰিবলৈ তথাপি বাহিৰত অলপ চলপ কৰি দেখুৱাই দিছোঁ আৰু যদি ভুল হৈছে মাফ কৰি দিব যদি কিবা হয় কাটি দিম চিন্তা কৰিব নালাগে আৰু গাইজ ভিডিঅ'টো বৰ বেছি দীঘল নকৰোঁ ইমানটোৱে আজিলে ভিডিঅ' গতিকে চাই ভাল পালে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰি দিব গতিকে আজিলৈ বাই বাই নতুন এটা ভিডিঅ' নতুন এটা ব্লগত পুনৰ লগ পাইছোঁ আজিলৈ বাই বাই সকলোকে শেষত চেনেলটো ছাবস্ক্ৰাইব কৰি যাব বুলি আশা ৰাখিলোঁ